দুইজনৰ ঘৰ একে লগতে সম্পৰ্কত চাগে ভাই ককাই হ'ব দুজন যুৱকৰ মৃত্যু হৈছে গোৱাত আৰু এজনৰ দেউতাকেও আত্মহত্যা কৰিছে অত্যন্ত দুখজনক ঘটনা ঘৰত আহি কষ্ট পাইছোঁ তথাপিতো এইখিনিতে যিহেতু ঘূৰি আছিলোঁ আহি খবৰ ল'লোঁ তেখেতলোকৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ তেখেতে নিজে গোটেই দুইজন যুৱকৰ যি মৃতদেহ আনাৰ ব্যৱস্থা কৰিছে আজি এতিয়া এই মুহূৰ্তত চাগে পোষ্টমৰ্টেম হৈ আছে পুলিচ ৰিপৰ্ট ওলাইছে বুলি মই খবৰ পাওঁ অহাকালি এখন আবেলি গোৱাৰ পৰা গুৱাহাটীলৈকে ফ্লাইট থাকে সেইখন ফ্লাইটতে দুইজনৰ বডি আহি পোৱাৰ কথা কালি ৰাতিৰ ভাগলৈকে চাগে ইয়ালৈকে দুইজনৰ বডি আহি উপস্থিত হ'ব ঠিক আছে পহিলা বহাগৰ দিনটোতে অৰ্থাৎ কালি তিতাবৰৰ খাৰখোৱা গাঁৱত এটা মৰ্মান্তিক ঘটনা ঘটি গ'ল ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি সম্প্ৰচাৰিত হৈছে আৰু এই বাতৰিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ হোৱাৰ পাছত আমাৰ যিহেতু দৰিদ্ৰ পৰিয়াল দুটাই তেওঁলোকৰ মৃতদেহ স্বগৃহলৈ অনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল আৰ্থিক অনাটনৰ সন্মুখীন হৈছিল সেয়েহে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্য সচিবৰ যোগেদি ইতিমধ্যে প্ৰশাসনিকভাৱে কাম আগবঢ়াইছে আৰু এই মুহূৰ্তত ইতিমধ্যে আমাৰ মাজত উপস্থিত হ'লহি জনসংযোগ মন্ত্ৰী আমাৰ প্ৰযুৎ হাজৰিকা ডাঙৰীয়া দিগন্ত কলিতা ডাঙৰীয়া আমি তেখেতে সমবেদনা জনাইছে পৰিয়ালবৰ্গক আৰু আমি আত্মীয় ফালৰ পৰা আমি এই দুখৰ মুহূৰ্তত সমভাগী হোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ।